নমস্কাৰ ৰিঞ্জুমনিছ কিটচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ফলৰ ৰসৰ পৰা বনোৱা আইচক্ৰীমৰ ৰেচিপি এটা লৈ আহিছোঁ। গৰমত এইদৰে ঘৰতে সহজে বনাই খাব পাৰিব। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবৰ কাৰণে মই তৰমুজ এটা এই ধৰণে কাটি লৈছোঁ। এতিয়া গুটি আৰু বাকলিখিনি ভালকৈ এৰুৱাই ল'ম। এয়া চাওক গুটি আৰু বাকলিখিনি মই ভালকৈ এৰুৱাই ল'লোঁ। এই ধৰণে কাটি ল'লোঁ। এতিয়া মই মিক্সাৰ জাৰ এটা লৈ লৈছোঁ। ইয়াতে মই তৰমুজখিনি ঢালি দিছোঁ। এইদৰে মই লাহেকৈ সকলোখিনি ঢালি দিছোঁ। এতিয়া মই ইয়াত পদিনাৰ পাত দুখিলামান দি দিম। এতিয়া মই ইয়াত চেনি 2 চামুচ দি দিছোঁ। চেনিৰ পৰিমাণ আপোনালোকে কম বেছি কৰিব পাৰে। লগতে মই ক'লা নিমখ আধা চামুচ দিছোঁ। লগতে জালুকৰ গুৰি এচিকুটমান দি দিছোঁ। লগতে নেমুৰ ৰস মই 2 চামুচ দিছোঁ। এতিয়া মই সকলোখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক সকলোখিনি গ্ৰাইণ্ড কৰা মোৰ হৈ গ'ল। এতিয়া মই বাউল এটা লৈ লৈছোঁ। লগতে চেকনি এখন লৈ লৈছোঁ। তৰমুজৰ ৰসখিনি মই ভালকৈ চেকি ল'ম। এয়া চাওক মই সকলোখিনি ভালকৈ চেকি ল'লোঁ। বাকী তৰমুজৰ ৰসখিনি মই ইয়াত দি দিছোঁ। এয়া চাওক তৰমুজৰ ৰসখিনি মই ভালকৈ চেকি ল'লোঁ। এতিয়া মই এই ধৰণৰ আইচক্ৰীমৰ মোল এটা লৈ লৈছোঁ। লগতে মই এই ধৰণৰ সৰু গিলাচ দুটা লৈ লৈছোঁ। এতিয়া মই লাহেকৈ তৰমুজৰ ৰসখিনি গিলাচত ঢালি গৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে তৰমুজৰ ৰসত অকণমান ৰেড ফুড কালাৰো দিব পাৰে, কিন্তু মই একো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এইদৰে মই ঢালি গৈছোঁ। একেবাৰে ফুলকৈ নিদিব। এয়া চাওক মই সকলোখিনি এইদৰে দি ল'লোঁ। এই ধৰণে মই মুখনিকেইখন লগাই দিছোঁ। এতিয়া মই বাকী গিলাচকেইটাত এই ধৰণৰ ফইল পেপাৰ দি দিছোঁ। এতিয়া মই চুৰি এখনে মাজতে এই ধৰণে অকণমান কাটি দিছোঁ। এতিয়া মই লাহেকৈ এইদৰে সুমুৱাই দিছোঁ। এতিয়া মই 6-7 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। 6-7 ঘণ্টা ফ্ৰিজত ৰখাৰ পাছতে মই আপোনালোকক উলিয়াই দেখাইছোঁ। লগতে মই বাতি এটাত পানী অকণমান লৈ লৈছোঁ। ইয়াতে মই অকণমান ডুবাই দিছোঁ। তেতিয়া উলিয়াবলৈ অকণমান সুবিধা হয়। এয়া চাওক লাহেকৈ ওলাই গ'ল, দেখিছেনে? খুব ধুনীয়া হয়। বাকী গিলাচত বনোৱা আইচক্ৰীমকেইটা মই আপোনালোকক উলিয়াই দেখাইছোঁ। এয়া চাওক খুব ধুনীয়া হৈছে। আপোনালোকে যদি এই ধৰণে পানীত অকণমান ডুবাই দিয়ে তেতিয়া ওলাবলৈ খুব সহজ হয়। এই ধৰণে মই বাকী আইচক্ৰীমখিনিও সকলোখিনি উলিয়াই ল'ম। আপোনালোকে যিসকলে এইদৰে বনোৱা নাই গৰমত এবাৰ বনাই চাব, খাবলৈ বিৰাটেই ভাল পাব। ফলৰ ৰসৰ পৰা বনোৱা। এয়া চাওক মই সকলোখিনি ভালকৈ উলিয়াই ল'লোঁ। সৰু ল'ৰা ছোৱালীয়ে গৰমত খাই বিৰাটেই ভাল পায়। এই ধৰণে আপোনালোকে তৰমুজৰ পৰা ঘৰতে বনাই দিব গৰমত।
খাবলৈ বিৰাটেই ভাল পাব। আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' মোৰ নটিফিকেশ্যন পাই থাকিব। ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।